কিহৰ বাবে? নমস্কাৰ, মোৰ নাম জাহিদুল ইছলাম। নমস্কাৰ, মোৰ নাম জাহিদুল ইছলাম। মোৰ ঘৰ বগৰীগুৰি পাতাৰ। মই বগৰীগুৰি পঞ্চায়তৰ ১ নং খণ্ডৰ সদস্য পদত অৱতীৰ্ণ হৈছোঁ। গতিকে সকলো ৰাইজৰ ওচৰত মই দোৱা বিচাৰিছোঁ। যোৱা ৫ বছৰত মই বেছি ভালদৰে কাম কৰিব পৰা নাই, কিয়নো তেতিয়া কংগ্ৰেছৰ আমাৰ ইয়াতে MLA নাছিল, আমাৰ চৰকাৰ নাছিল। গতিকে আমি যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, তথাপিও আমি ইমান এটা সন্তুষ্ট কৰিব পৰা নাই। আমি এইবাৰ যদি আপোনালোকে যদি সঁহাৰি জনায়, আমি ভৱিষ্যতত আৰু উন্নত পথলৈ আমাৰ বগৰীগুৰি পঞ্চায়তত কাম কৰি দেখাম। ৰাইজে মোক সদায় ভাল পায়, ৰাইজে মোক সদায় ওচৰত পায়, সেইকাৰণে মোক ভোট দিব। মই এইটো বাজাৰত এটা 3টা মাৰ্কেট ছেট কৰি দিছোঁ হা। আৰু এইটো মাদ্ৰাছা ফিল্ডত আছে, মাদ্ৰাছা ফিল্ডত মাটি কাটি দিছোঁ, মাটি কাটি দিছোঁ। আমাৰ এইটো মাদ্ৰাছাৰ বাউণ্ডাৰী ৱাল কৰি দিছোঁ হা। আৰু কিমান পেঞ্চনটো কৰি দিছোঁ, কিমান পেঞ্চন কৰি দিছোঁ, অগণন পেঞ্চন কৰি দিছোঁ। যিগিলা বুঢ়া মানুহ আছে গোটেই মানুহৰ পেঞ্চন কৰি দিছোঁ। আৰু আমাৰ দিনত চৰকাৰে দিছে, আমাৰ দিনত 143টা ঘৰ পাইছে মানুহে আমাৰ দিনত। মই যোৱা বছৰ কংগ্ৰেছৰ আছোঁ। না গোটেই হেৰি আছিল, নিৰ্দলীয় দিছে বা চৰকাৰে মেম্বাৰগিলা সঠিক গোটেইকেইটা নিৰ্দলীয়। আপুনি কিমান দূৰ আশাবাদী যে আপুনি জয়ী হ'ব বুলি? 100%। অলপ দূৰ জানো। কি নাম তেখেতক? আমাৰ ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, আৰু গ্ৰাম্যোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আপোনাৰ এই উত্তৰকেইটা কোনোবা শিকাই দিছে নে আপুনি নিজে সঁচাকৈ জানে? মই জানো, মই এটা শিক্ষিত বোলাবান, মই জানো কি হয় না হয়। আৰু সোধক, মই আৰু ক'ব পাৰিম, কি সুধিব পাৰে মই ক'ব পাৰিম। আপোনাৰ বিধানসভা সমষ্টিটোৰ নাম কি? আমাৰ ভৱানীপুৰ সৰ্বক বিধানসভা সমষ্টি। আৰু লোকসভা সমষ্টিটোৰ নাম? আমাৰ আগতে আছিল 5 নং কোকৰাঝাৰ লোকসভা। বৰ্তমান কি হৈছে? বৰ্তমান চেঞ্জ হৈছে। বৰ্তমান সৰ্বক সমষ্টিৰ বিধায়কৰ নাম? বিধায়কৰ নাম মনোৰঞ্জন তালুকদাৰ। বৰ্তমান আপোনালোকৰ যি বৰপেটা সমষ্টি আছে, লোকসভা সমষ্টি, তাৰ সাংসদৰ নাম? ফণীভূষণ চৌধুৰী। ফণীভূষণ চৌধুৰী। ঠিক আছে।